পৰৱৰ্তী মুখ্যমন্ত্ৰী হ'ব নেকি গৌৰৱ গগৈ এই ইংগিত দিছে এতিয়া মীৰা বৰঠাকুৰে কৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিকল্প হ'ব সাংসদ গৌৰৱ গগৈ আৰু গৌৰৱ গগৈ হয়তো এতিয়া ৰাজ্যৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হ'ব পাৰে বুলি দাবী কৰিছে মীৰা বৰঠাকুৰে আমি সবিস্তাৰে খবৰটো লৈ অহাৰ চেষ্টা কৰিম এটা ডাঙৰ খবৰ জনাইছো এই মুহূৰ্তত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিকল্প হ'ব সাংসদ গৌৰৱ গগৈ এই ডাঙৰ মন্তব্য কৰিছে মীৰা বৰঠাকুৰে অসমৰ ৰাইজে সাংসদ গৌৰৱ গগৈক আঁকোৱালি ল'ব বুলি উল্লেখ কৰিছে এটা ডাঙৰ খবৰ এই মুহূৰ্তত জনাইছো বিজেপিয়ে ভয় খাইছে যে 2024ত পৰিৱৰ্তন হ'ব অসমৰ ৰাজনৈতিক পৰিৱেশ পৰিৱৰ্তন হ'ব 2024ৰ বিধানসভা নিৰ্বাচন এই দাবী মীৰা বৰঠাকুৰৰ গৌৰৱ গগৈক বিকল্প হিচাপে নুই কৰিব নোৱাৰে গৌৰৱ গগৈক অসমৰ ৰাইজে আঁকোৱালি ল'ব গৌৰৱ গগৈ অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হ'ব বুলি দাবী কৰিছে এতিয়া মীৰা বৰঠাকুৰে আৰু তেজপুৰত এই ডাঙৰ মন্তব্য কৰিলে অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰে এটা ডাঙৰ খবৰৰ মতে জনাইছো ব্ৰেকিং নিউজ পুনৰবাৰ উল্লেখ কৰিছো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিকল্প হ'ব সাংসদ গৌৰৱ গগৈ এতিয়া মুখ্যমন্ত্ৰী হ'ব নেকি এই প্ৰশ্ন উত্থাপন হৈছে অসমৰ ৰাইজে সাংসদ গৌৰৱ গগৈক আঁকোৱালি লৈছে আৰু বিগত লোকসভা নিৰ্বাচনত ইয়াৰ ফলাফল দেখিবলৈ পোৱা গ'ল যে গৌৰৱ গগৈ প্ৰতি কেনেদৰে মানুহে আগবাঢ়ি আহিছে গৌৰৱ গগৈক কেনেদৰে জয়ী কৰাইছে আৰু সেই প্ৰতি লক্ষ্য ৰাখি অসমৰ ৰাইজে পুনৰবাৰ গৌৰৱ গগৈক আঁকোৱালি ল'ব বুলি উল্লেখ কৰিছে গৌৰৱ গগৈক বিকল্প হিচাপে নুই কৰিব নোৱাৰি বুলি কৈছে আৰু 2024ত অসমৰ ৰাজনৈতিক পৰিৱেশ পৰিৱৰ্তন হ'ব আৰু কংগ্ৰেছৰ চৰকাৰ আহিব আৰু কংগ্ৰেছৰ চৰকাৰ অহাৰ পাছতেই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিকল্প হ'ব গৌৰৱ গগৈ তেজপুৰত এই ডাঙৰ মন্তব্য অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিকল্প হ'ব সাংসদ গৌৰৱ গগৈ এই ডাঙৰ মন্তব্য কৰিছে আৰু তাৰ পাছতে এতিয়া ৰাজনৈতিক মহলত আলোচনা হোৱা পৰিলক্ষিত হৈছে সঁচাকৈয়ে অসমৰ ৰাজনৈতিক পৰিৱেশ 2024ত সলনি হ'ব নেকি 2024ত যেহেতু অসম বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু তাৰ বাবে এতিয়া বিজেপিয়ে ভয় খাইছে বুলি দাবী কৰিছে মীৰা বৰঠাকুৰে লগতে কৈছে 2024ত পৰিৱৰ্তন হ'ব আৰু পৰিৱৰ্তন এনেধৰণৰ পৰিৱৰ্তন হ'ব য'ত মুখ্যমন্ত্ৰী সলনি হ'ব পাৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিকল্প হ'ব পাৰে গৌৰৱ গগৈ অৰ্থাৎ অসমৰ ৰাইজে গৌৰৱ গগৈক আঁকোৱালি ল'ব গৌৰৱ গগৈক পচন্দ কৰিছে বুলি উল্লেখ কৰিছে মীৰা বৰঠাকুৰে কি কৈছিল এই মন্তব্য আছে আমি আগবঢ়াইছোঁ ডেফিনেটলি গৌৰৱ গগৈক অসমৰ ৰাইজে আঁকোৱালি ল'ব তাৰ চিমটমছ আপোনালোকে লোকসভা নিৰ্বাচনত পালেই হিমন্ত বিশ্ব শৰ্মাই যোৰহাটৰ পৰা ইলেকশ্যন খেলিম বুলি কৈ পেলাই ঘৰো ভাড়া লৈছিলে পিছত এতিয়া পলাবলগীয়া হ'ল আৰু আজি ইণ্টাৰেষ্টিংলি আমি আমাৰ শোণিতপুৰ জিলা কংগ্ৰেছৰ মাননীয় সভাপতি আমি দাদুলদাৰ লগত মহিলা কংগ্ৰেছৰ এখন মিটিং আমি পাতিছোঁ নদুৱাৰ সমষ্টিত মই শুনি আছিলোঁ ইমান দিনে চতিয়াত এজন বিৰাট মানে সাহসী মানুহ আছিলে তেওঁতো বিৰাট ভয়াতুৰ মানুহ এতিয়া আমাৰ মিটিঙৰ মুখে মাইক চাইক লগাই পেলাই মিটিং পাতিব ওলাইছে গতিকে তেওঁলোকে ভয় খাইছে নহ'লে গণতান্ত্ৰিকভাৱে আমি কৰিবলগীয়া কিছুমান আমাৰ সাংগঠনিক মিটিঙত তেওঁলোকে সমানে ফেৰ পাতিবলৈ আহিছে যেতিয়া কংগ্ৰেছ শক্তিশালী বুলি তেওঁলোকে উপলব্ধি কৰিছে আৰু 24ত পৰিৱৰ্তন হ'ব মোৰ পোনপটীয়া প্ৰশ্নটো আকৌ বিকল্প কোন হ'ব হিমন্ত বিশ্ব শৰ্মা বিকল্প এবাৰ কংগ্ৰেছে মই আপোনাক কৈছোঁ মই আপোনাৰ না ডেফিনেটলি গৌৰৱ গগৈ এজন ভাল সুন্দৰ ফেচ কিন্তু কংগ্ৰেছত মই সেই কথাটো হাইকমাণ্ডে স্থিৰ কৰে কিন্তু গৌৰৱ গগৈক আজি তাৰিখত নুই কৰিব নোৱাৰে না ডেফিনেটলি চাওক আমি স্কুল খোলাততো আপত্তি কৰা নাই কিন্তু এফালৰ পৰা 7,000 স্কুল আগতে একত্ৰীকৰণৰ নামত বন্ধ কৰা হ'ল এতিয়া 161খন স্কুল বন্ধ কৰা হ'ল তাৰ পৰিৱৰ্তে মুখ্যমন্ত্ৰীয়ে সংবিধানক শপত খাই মুখ্যমন্ত্ৰীৰ দায়িত্ব লোৱা মুখ্যমন্ত্ৰীয়ে নিজৰ পত্নীক ইংলিছ স্কুল খুলি অসমীয়া ভাষাটোক গল চেপা দি অসমীয়া বিদ্যালয়বিলাক বন্ধ কৰিছে তাত আমাৰ আপত্তি আছে সেইকাৰণে সেইখন স্কুলত আমাৰ আপত্তি আছে আমাৰ স্কুল খোলাত আপত্তি নাই কিন্তু আমাৰ ভাষা সাহিত্যক গলচেপা দি পেলাই তেওঁ নিজৰ স্কুল খুলি বাকীবিলাকক গলচেপা দিছে তাত আমাৰ আপত্তি আছে তেওঁলোকে কয় মদমুক্ত ড্ৰাগছমুক্ত অসম কৰিম এতিয়া মদৰ ৰাজহৰে তেওঁলোকে অসম চলাব লৈছে তাত আমাৰ আপত্তি আছে আমিয়ে কৈছোঁ যে আমাৰ ৰাজহুৱা যিবিলাক সম্পদ আছে তাক ৰক্ষণাবেক্ষণ দিব লাগে পানী দৰত বহিৰাজ্যৰ বনিয়াক দিছে তাত আমাৰ আপত্তি আছে আপোনালোকৰ ইয়াতে আজি মই যিহেতুকে চতিয়া সমষ্টিৰ পুৰণা তাত আহিছোঁ ইয়াত কন্যাকাক লৈ পেলাই কেনেকুৱা ধৰণৰ চলি আছে এই কথাবিলাকো আপোনালোকে বজাব লাগে গতিকে প্ৰত্যেকটো বস্তুৱে তেওঁলোকে জনকল্যাণ বিমুখী কাম কৰি আছে তাত আমাৰ আপত্তি আছে আৰু এয়া আছিল মীৰা বৰঠাকুৰৰ মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ
বিকল্প হ'ব গৌৰৱ গগৈ এই কথা উল্লেখ কৰিলে তেজপুৰত মীৰা বৰঠাকুৰে। মীৰা বৰঠাকুৰৰ এই মন্তব্যৰ পাছতেই এতিয়া ৰাজনৈতিক মহলত আলোচনা হোৱা পৰিলক্ষিত হৈছে। গৌৰৱ গগৈক যোৰহাটবাসীয়ে যেনেদৰে আঁকোৱালি ল'লে ঠিক তেনেদৰে অসমৰ ৰাইজে এতিয়া আঁকোৱালি ল'ব। বিজেপিয়ে তাৰ বাবে ভয় খাইছে আৰু য'তেই কংগ্ৰেছে সাংগঠনিক সভা আয়োজন কৰিছে আৰু তাতেই বিজেপিয়ে নিজৰ সভা আয়োজন কৰা পৰিলক্ষিত হৈছে আৰু সমানে ফেৰ মাৰিছে বুলি উল্লেখ কৰিছে মীৰা বৰঠাকুৰে। 2024 যিহেতু অসম বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু সেই নিৰ্বাচনতেই অসমৰ ৰাজনৈতিক পৰিৱৰ্তন হ'ব, ৰাজনৈতিক প্ৰেক্ষাপটত পথ পৰিৱৰ্তন হ'ব আৰু মুখ্যমন্ত্ৰী সলনি হ'ব আৰু মুখ্যমন্ত্ৰী যদি সলনি হয় তাৰ বিকল্প হ'ব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ একমাত্ৰ বিকল্প হ'ব গৌৰৱ গগৈ বুলি দাবী কৰিলে মীৰা বৰঠাকুৰে। আৰু যিগৰাকী মীৰা বৰঠাকুৰে গুৱাহাটীৰ পৰা লোকসভা নিৰ্বাচনত অৱতীৰ্ণ হৈছিল আৰু তেখেত কিন্তু পৰাজয় বৰণ কৰিলে, তথাপি কিন্তু এইবাৰ তেজপুৰত গৈ উপস্থিত হৈ মীৰা বৰঠাকুৰে দাবী কৰিছে যে এইবাৰ অসমৰ ৰাইজে সাংসদ গৌৰৱ গগৈক আঁকোৱালি ল'ব। বিজেপিয়ে তাৰ বাবে ভয় খাইছে। 2024 এতিয়া পৰিৱৰ্তন আহিব আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ একমাত্ৰ বিকল্প হ'ব ৰাজ্যৰ এগৰাকী সাংসদ, প্ৰভাৱশালী সাংসদ গৌৰৱ গগৈ। গৌৰৱ গগৈক বিকল্প হিচাপে নুই কৰিব নোৱাৰে বুলি দাবী কৰিলে বা পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে দাবী কৰিছে মীৰা বৰঠাকুৰে। মীৰা বৰঠাকুৰ মন্তব্য আমি পুনৰবাৰ আগবঢ়োৱাৰ চেষ্টা কৰিম। গৌৰৱ গগৈ নেকি? ডেফিনেটলি গৌৰৱ গগৈক অসমৰ ৰাইজে আঁকোৱালি ল'ব। তাৰ চিমটমছ আপোনালোকে লোকসভা নিৰ্বাচনত পালেই। হিমন্ত বিশ্ব শৰ্মাই যোৰহাটৰ পৰা ইলেকশ্যন খেলিম বুলি কৈ পেলাই ঘৰো ভাড়া লৈছিলে, পিছত এতিয়া পলাবলগীয়া হ'ল। আৰু আজি ইণ্টাৰেষ্টিংলি আমি আমাৰ শোণিতপুৰ জিলা কংগ্ৰেছৰ মাননীয় সভাপতি আমি দাদুলদাৰ লগত মহিলা কংগ্ৰেছৰ এখন মিটিং আমি পাতিছোঁ নদুৱাৰ সমষ্টিত। মই শুনি আছিলোঁ ইমান দিনে চতিয়াত এজন বিৰাট সাহসী মানুহ আছিলে, তেওঁতো বিৰাট ভয়াতুৰ মানুহ। এতিয়া আমাৰ মিটিঙৰ মুখে মুখে মাইক চাইক লগাই পেলাই মিটিং পাতিব ওলাইছে। গতিকে তেওঁলোকে ভয় খাইছে। নহ'লে গণতান্ত্ৰিকভাৱে আমি কৰিবলগীয়া কিছুমান আমাৰ সাংগঠনিক মিটিঙত তেওঁলোকে সমানে সমানে ফেৰ পাতিবলৈ আহিছে যেতিয়া কংগ্ৰেছ শক্তিশালী বুলি তেওঁলোকে উপলব্ধি কৰিছে আৰু 26ত পৰিৱৰ্তন হ'ব। মোৰ পোনপটীয়া প্ৰশ্নটো আকৌ বিকল্প কোন হ'ব হিমন্ত বিশ্ব শৰ্মা? বিকল্প এবাৰ কংগ্ৰেছে মই আপোনাক কৈছোঁ, মই আপোনাৰ গগৈ হ'ব? ডেফিনেটলি গৌৰৱ গগৈ এজন ভাল সুন্দৰ ফেচ, কিন্তু কংগ্ৰেছত এতিয়াই সেই কথাটো হাইকমাণ্ডে স্থিৰ কৰে, কিন্তু গৌৰৱ গগৈক আজি তাৰিখত নুই কৰিব নোৱাৰে। ডেফিনেটলি চাওক, আমি স্কুল খোলাততো আপত্তি কৰা নাই, কিন্তু এফালৰ পৰা 7,000 স্কুল আগতে একত্ৰীকৰণৰ নামত বন্ধ কৰা হ'ল, এতিয়া 161খন স্কুল বন্ধ কৰা হ'ল। তাৰ পৰিৱৰ্তে মুখ্যমন্ত্ৰীয়ে সংবিধানক শপত খাই মুখ্যমন্ত্ৰীৰ দায়িত্ব লোৱা মুখ্যমন্ত্ৰীয়ে নিজৰ পত্নীক ইংলিছ স্কুল খুলি অসমীয়া ভাষাটোক গল চেপা দি অসমীয়া বিদ্যালয়বিলাক বন্ধ কৰিছে। তাত আমাৰ আপত্তি আছে, সেইকাৰণে সেইখন স্কুলত আমাৰ আপত্তি আছে। আমাৰ স্কুল খোলাত আপত্তি নাই, কিন্তু আমাৰ ভাষা সাহিত্যক গলচেপা দি পেলাই তেওঁ নিজৰ স্কুল খুলি বাকীবিলাকক গলচেপা দিছে, তাত আমাৰ আপত্তি আছে। তেওঁলোকে কয় মদমুক্ত ড্ৰাগছমুক্ত অসম কৰিম, এতিয়া মদৰ ৰাজহৰে তেওঁলোকে অসম চলাব লৈছে, তাত আমাৰ আপত্তি আছে। আমিয়ে কৈছোঁ যে আমাৰ ৰাজহুৱা যিবিলাক সম্পদ আছে তাক ৰক্ষণাবেক্ষণ দিব লাগে। পানী দৰত বহিৰাজ্যৰ বনিয়াক দিছে, তাত আমাৰ আপত্তি আছে। আপোনালোকৰ ইয়াতে আজি মই যিহেতুকে চতিয়া সমষ্টি পুৰণা তাত আহিছোঁ, ইয়াত কন্যাকাক লৈ পেলাই কেনেকুৱা ধৰণৰ চলি আছে এই কথাবিলাকো আপোনালোকে বজাব লাগে। গতিকে প্ৰত্যেকটো বস্তুৱে তেওঁলোকে জনকল্যাণ বিমুখী কাম কৰি আছে, তাত আমাৰ আপত্তি আছে।